ঘৰ বাৰী বাদী পেটত গামোচা বান্ধি ক্ষণ গণিছে বহি বিশ্বৰে বিচ্ছিন্ন বানপীড়িতই। গৰু ছাগলী সকলো খাবলৈ পোৱা নাই, একোটা পানী তুলি একো ব্যৱস্থা নাই। বুকুখনে ভাবিছো আৰু ঘৰলৈ পিছত কেনেকৈ উভতি যাম, কিনো কৰিম। অৱহেলিত অসহায় সৰ্বস্বান্তই কান্দি কান্দি গৈছে। আমি নিজৰ ভাগ্য দুখ বুলি ভাবিছো। চৰকাৰখন পূৰ্ণাংগ চৰকাৰ এখন থকাৰ পিছতো আজি জনসাধাৰণৰ যদি এনেকুৱা এটা দুৰ্দশা হয়, তেতিয়াহ'লে এই বাকী মানুহ আমি জীয়াই থকা নথকাৰ মাজতে একো পাৰ্থক্য নাই। কলৈ যাব, কোনে শুনিব? কি কৰিম এতিয়া, আমি কলৈ যামগে? বানে ধোৱা শিৱসাগৰত বৰ্ণাঢ্যৰ হৃদয় বিদাৰক বিননি। যথেষ্ট দুখ লাগিছে। মাৰ এইখন চাৰিটাতকে হয় আজিলৈকে পৰাগতৰ কোনো এটা মানুহ ইয়াত উপস্থিত হোৱা নাই। বিদ্যুৎ ব্যাহত, কাৰণ আমাৰ ইয়ালৈ কাৰেণ্ট দিব পৰা ব্যৱস্থা নাই। ট্ৰেন্সফৰ্মাৰ পানীৰ তলত আছে। এপেকেট বিস্কুটৰ বাবে ক্ষুধাতুৰ শিশুৰ মাজত হাহাকাৰ। খোৱা পানীৰ অসুবিধা, ল'ৰা ছোৱালীবিলাকে বিস্কুট এটাৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। কলৰ ভূৰতেই সিজাইছে চাউল। টিং দি ভুইৰ ওপৰতে ভাত বনাবলগীয়া হৈছে। বোকা বালিত পুত যোৱা চাউলৰ অৱস্থা এয়া। চাউল চেনি নিচিনা হৈছে ভাঙি। তৃষ্ণাতুৰ সন্তানক এটোপাল খোৱা পানী যোগাৰ কৰিবলৈ অপৰাগ মাতৃ। অভিযোগ সাহায্য সামগ্ৰী বিতৰণত অৱহেলিত হৈছে ডাল দৰিদ্ৰ। পানী কাৰ্টুনবোৰ আনিলে ডাঙৰ ডাঙৰ মানুহক দি দিছে, দুখীয়া মানুহক দিবলৈ নামে নাই। ছোৱালীজনী পানী পিয়াহ লাগিছে কওঁতে কওঁতে গাড়ীখন গুচি গ'ল। পানী বটল তেতিয়াহ'লে কিহৰ পানী বিলাবলৈ আহিছে? পশুধনৰ লগতে বানৰ ঢলত উটি গৈছে মীনপালকৰ সপোন। 8-10 লাখ টকা মাছ মোৰ উটি গৈছে। এইটো 5 কেজি 6 কেজি এনেকুৱা চাইজৰ। এতিয়া গোটেই আমাৰ ৰাস্তাত মাছবোৰ কমাই ফুৰিছে। বৃহত্তৰ চাৰিঙকে ধৰি চহৰখনক বাদ দি শিৱসাগৰৰ অধিকাংশ বান বিধ্বস্ত গ্ৰামাঞ্চললৈ যোৱা নাই জনপ্ৰতিনিধি, প্ৰশাসনৰ সাহায্য সামগ্ৰী কিংবা উদ্ধাৰকাৰী। পানী অকণমানৰ কাৰণে হাহাকাৰ হৈছে আজি 3 দিন। এতিয়ালৈকে চৰকাৰ প্ৰশাসনে আমাক এমুঠি অন্নটো বাদে ঠাণ্ডা পানী এটোপাও এতিয়ালৈকে দিয়াহি নাই। ইমান মানুহবোৰ ভোকত আছে, পিয়াহত আছে। চৰকাৰে অকণমান কৃপা দৃষ্টি আমাৰ ফালে চোৱা হ'লে। চূড়ান্ত ব্যৰ্থ শিৱসাগৰৰ স্থানীয় প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। কেৱল মন্ত্ৰী আহিলেহে জাহিৰ কৰিব বিচাৰে সক্ৰিয়তা। মন্ত্ৰী গুচি যোৱাৰ পাছতেই পিঠি দিয়ে বানপীড়িতক। পঞ্চায়ত প্ৰতিনিধিয়ে হওক, জিলা প্ৰতিনিধিয়ে হওক, ইয়াত আৰু বিশেষত শিৱসাগৰ জিলা প্ৰশাসনৰ যি চৰকাৰী বিষয়ববীয়া বা প্ৰতিনিধি, ইয়াত কোনো ধৰণৰ তেওঁলোকৰ এতিয়ালৈকে আমি এটা মুখ বা এখন চাও দেখিবলৈ পোৱা নাই। শিৱসাগৰত চতুৰ্থ দিনাও অপৰিৱৰ্তিত বান পৰিস্থিতি। উন্নত হোৱাৰ বিপৰীতে অতিশয় ভয়াৱহ ৰূপহে ধাৰণ কৰিছে বলিয়া পানীয়ে। চহৰৰ লগতে চেৰেকাপাৰ, হাঁহচৰা, চাৰিং আদি অঞ্চলত টিখৌ, দৰিকা, দিচাং জাজিয়ে এফালৰ পৰা ধাহি মুহি সামৰি নিছে। লাকুৱা, গড়গাঁও, খগলাকুটি, ভাজনি, চন্তক, বিহুবৰ, নাজিৰা, জাজি, জামুগুৰি, শিমলুগুৰি, কালুগাঁও, শোলগুৰি, সুন্দৰপুৰ, জয়সাগৰ সকলোতে তথৈবচ অৱস্থা। যথেষ্ট দুখ লাগিছে। আমাৰ চাৰিংনাথ গাঁৱত মানুহ নাই বুলি ভাবিছে নেকি চৰকাৰে? মানুহৰ কোনো অস্তিত্বই নাই নেকি আমাৰ ইয়াত? কোনো ধৰণৰ প্ৰশাসনৰ ব্যৱস্থা নাই, কোনো এটা ব্যৱস্থাই আমাক এজন মানুহ আমি ইয়াত দেখা নাই। সহানুভূতি জনাবলৈও মানুহ এজন নাই। ক'বলৈ বৰ্ণনা অতীত যিখিনি মানুহ ইয়াত মোৰ আশ্ৰয়ত আছিলে, সেইখিনি মানুহকো মই জনপদস্থি একো দিব পৰা নাই। যথেষ্ট দুখ পাইছোঁ। গৰু ছাগলী জীৱ জন্তুবোৰলৈ চাবলৈ নোৱাৰা অৱস্থা। কি কৰিব? স্বাভাৱিকতেই অনিদ্ৰা অনাহাৰে ক্ষণ গনা সৰ্বসাৰাৰ খং উঠিছে শিৱসাগৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে। যি দুজন মন্ত্ৰীয়ে ইয়াত কাম কৰি আছে, তেওঁলোক যেতিয়া যায় প্ৰশাসনৰ লোকসকল পিছে পিছে যায়। তেওঁলোকক দেখুৱায় যে আমি পাৰফৰ্মেঞ্চ দি আছো, কিন্তু য'ত মন্ত্ৰী নাযায় তালৈ কোনো নাযায়। সেইটোৱে হৈছে। ইয়াত এতিয়া পানী, এতিয়া চব মানুহ ওপৰত কিছুমান উঠি আছে, তলত
খাবলৈ এটোপা পানী নাইকিয়া একো সুবিধাই দিয়া নাই ঘৰে ঘৰে অসুখী আছিলে বৃদ্ধ আছিলে তেখেতসকলে নিজৰ নিজৰ পিতৃ মাতৃক বচাবৰ কাৰণে কাণত লৈ ঠেলাত লৈ অন্য জেগালৈ স্থানান্তৰ কৰিবলগীয়াত পৰিছে অথচ আজি 3 দিন আমি কোনো সামাজিকভাৱে সমাজৰ কোনো ব্যক্তি আমি দেখা পোৱা নাই প্ৰশাসনৰ লোক দেখা পোৱা নাই কোনো খাদ্য সামগ্ৰী আমাক যোগান দিয়া নাই যাতায়াতৰ ব্যৱস্থা দেখিছে আপোনালোকে দুখন মানে এনে কলৰ নাও আছে ভূৰ বনাব জনা মানুহ নাই নাৱৰ ব্যৱস্থা নাই ক'তো কাহানিও পানী নোহোৱা এডোখৰ জেগা ভিতৰ অঞ্চলত যিমান মানুহ জলবন্দী হৈ আছে সেই মানুহখিনিৰ ওচৰত যোগাযোগ কৰিবৰ কাৰণে কোনো ব্যৱস্থা নাই ইফালে মৃত্যু উপত্যকালৈ পৰ্যবেক্ষিত হৈছে বানত বিধ্বস্ত উজনি আকস্মিক বানত উবাদি হেৰুওৱা শতাধিক এতিয়াও সন্ধানহীন শিৱসাগৰ জিলাত শতাধিক লোকৰ মৃত্যুৰ অনানুষ্ঠানিক খবৰ কেৱল নাজিৰাতেই বুধবাৰে 11টা আৰু বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয় 10টা মৃতদেহ বোকা পলসে পুতিছে মজিয়া শিল বালিৰ তলত দুচকীয়া চাৰিচকীয়া বাহন গৰু ছাগলী গোটেইখন এইখিনিত চাব আপুনি চাব পাৰে এওঁলোকে আশ্ৰয় দিছে এখন ঘৰ এওঁলোকে দি দিয়া হ'লে আজি আমি কলৈ গ'লোহেঁতেন চাওকচোন আমি শুবলৈ জেগা এডোখৰ পাইছোঁ খাবলৈ কিবা কিন্তু পানীৰ নামত ক'ৰ চৰকাৰ নামত একোৱেই নাই আমাৰ একোকেই নাই একো উলিয়াব নোৱাৰো কানি কাপোৰ পিন্ধা কাপোৰ কানি একোৱে উলিয়াব নোৱাৰো বাচন বৰ্তন চব গুচি গ'ল একো উলিয়াব নোৱাৰিলোঁ পটাপট পানী আহিলে গুচি আহিলোঁ এইফালে একেবাৰে ব্যৰ্থ বুলি আমি ক'ব পাৰোঁ শিৱসাগৰ জিলা প্ৰশাসন শূন্য একেবাৰে নাই তেওঁলোকে আজি এই 3-4 দিন হ'ল কাৰেণ্ট নাই এটুপি পানীৰ কাৰণে হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে গোটেই ৰাইজ চাউলটো বাদ দিছোঁ মই এটুপা পানীটো দিব পাৰে পানী পৰিষ্কাৰ পানীৰ কাৰণে আজি খোৱা পানীৰ কাৰণে আজি হাহাকাৰ কৰি ফুৰিছে ইমানতেই অন্ত পৰিব নে এই মহাপ্লাৱনে আগন্তুক সময়ত ইয়াতকৈও ভয়াৱহ ৰূপ ধাৰণ কৰিব সেই প্ৰশ্নৰ উত্তৰ এতিয়া কাৰোৰে হাতত নাই কেমেৰাত শশাংক আৰু সৌৰভৰ সৈতে অংশুমান দত্ত আৰু ৰূপম বৰবৰাৰ সহযোগত শিৱসাগৰৰ পৰা কৌস্তৱ মণি কাকতিৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ